নমস্কাৰ আজি হৈছে 20 নৱেম্বৰ বৃহস্পতিবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ মুখা খোল খাব বহুতৰে মাত্ৰ কেইদিনমান অপেক্ষা জুবিন গাৰ্গ কাণ্ডৰ লিংক অসমৰে পৰাই আৰু ইনভেষ্টিগেশ্যনত ওলাইছে বহুত ভয়ংকৰ তথ্য এক ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এই খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক বিদেশত ইনভেষ্টিগেশ্যনৰ বাবে পাৰমিশ্যন পাই গ'ল অসম আৰক্ষীয়ে আৰু বিএনএছএছৰ সেকশন 208 অধীনত জুবিন কাণ্ডৰ তদন্ত চলোৱাৰ বিশেষ অনুমতি আৰু প্ল্যান কৰি কোনে খুৱাইছিল মদ কোন পৰিব জালত তাক লৈ প্ৰশ্ন আৰু ইতিমধ্যে তদন্তত ওলাইছে বহুত বিস্ফোৰক তথ্য জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খোৱা হৈছিল আৰু চাৰ্জশ্বিটত সকলোৱে এই কথা গম পাই যাব আৰু জুবিনক ব্যৱহাৰ কৰাৰ ইচ্ছা হ'লে মদ খুৱাই দিছিল একাংশই আৰু জুবিনৰ ধন সম্পত্তি এছামে লুণ্ঠন কৰিবৰ বাবে কৰি আছিল ভয়ংকৰ কাম আৰু সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিবলৈ ঘনিষ্ঠসকলে খুৱাই দিছিল মদ আৰু মদ জুবিনৰ পৰিচয় নাছিল পৰিচয় আছিল সংগীত অন্যৰ বিৰুদ্ধে মাত মতা আৰু সকলোৱে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ চাৰ্জশ্বিট সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য আৰু ছিংগাপুৰত গৈ জুবিন কাণ্ডৰ তদন্ত চলাবলৈ অনুমতি লাভ কৰিছে অসম আৰক্ষীয়ে আৰু কেন্দ্ৰৰ পৰা গ্ৰেণ্ট কৰা হ'ল জুবিন কাণ্ডৰ তদন্ত চলোৱাৰ অনুমতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অনুমতি প্ৰদান কৰিলে ৰাজ্য চৰকাৰক আৰু বিএনএছএছৰ সেকশন 208 অধীনত অনুমতি প্ৰদান কৰা হৈছে অসম আৰক্ষীক আৰু জুবিন গাৰ্গে ন্যায় পাবই এটা হকাজনক খবৰ ৰাজ্যবাসীৰ বাবে আৰু 10 ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব বিশেষ চাৰ্জশ্বিট আৰু এখন পানী নখৰকাৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ বদ্ধপৰিকৰ আৰু দৃঢ় হৈছে অসম চৰকাৰ আৰু মাত্ৰ কেইটামান দিন অপেক্ষা চাৰ্জশ্বিটত ওলাব ডাঙৰ তথ্য জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ মিয়াৰ পানী নিমখ হিমন্ত বিশ্ব শৰ্মাৰ পেটত আছে ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ পাৰ্টনাৰ আৰু এনেদৰে এবাৰ বদৰুদ্দিন আজমলক আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে এক ডাঙৰ খবৰ জনাইছো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ মিয়াৰ পানী নিমখ হিমন্ত বিশ্ব শৰ্মাৰ পেটতেই আছে আৰু মুখ্যমন্ত্ৰীয়ে মিয়াৰ ঘৰত খাইছে শুইছে আৰু এইবোৰ গাছে আৰু পাতেও সাক্ষী দিব আৰু মিয়াই কি খাব বিয়া কিমানটা কৰিব সেয়া মিয়াৰ কথা মিয়াৰ সিদ্ধান্তবোৰ মুখ্যমন্ত্ৰীয়ে ল'ব নেকি তাক লৈ এতিয়া প্ৰশ্ন কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে আৰু আমাৰ মিয়া মানুহ জুবিনৰ লগত আছে ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ 108 বুলি কৈছে এইবাৰ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে আৰু ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ পাৰ্টনাৰ আখ্যা আৰু বিস্ফোৰক মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ মিয়াৰ পানী নিমখ হিমন্ত বিশ্ব শৰ্মাৰ পেটত এতিয়াও আছে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে জনাইছো আৰু এটি ব্ৰেকিং নিউজ আজি বিহাৰ চৰকাৰৰ শপত গ্ৰহণ দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নীতিশ কুমাৰে আৰু উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক ডাঙৰ খবৰ জনাইছো আজি বিহাৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান আৰু পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান আৰু দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নীতিশ কুমাৰে আৰু 18 গৰাকী মন্ত্ৰীৰ সৈতে শপত ল'ব নীতিশ কুমাৰে উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জেপি নাড্ডাও এনডিএ বিজেপি শাসিত ৰাজ্যসমূহৰ মন্ত্ৰীসকল উপস্থিত থাকিব আৰু লগতে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আৰু আজি বিহাৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান জনাইছো আৰু এটি ব্ৰেকিং নিউজ এইবাৰ বেদখলকাৰীৰ কাষত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল সংখ্যালঘুৰ দুখ দেখি হুকহুকাই কান্দিল বদৰুদ্দিন আজমলে এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক এইবাৰ বেদখলকাৰীৰ কাষত বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে দবকাত উচ্ছেদৰ জাননী লাভ কৰা লোকৰ মাজত বদৰুদ্দিন আজমল আৰু সংখ্যালঘুৰ দুখ দেখি
হুকহুকাই কান্দি উঠিল আজমলে আৰু সংখ্যালঘু লোকৰ মাজত উপস্থিত হৈ হুকহুকাই কান্দিছে বদৰুদ্দিন আজমলে আৰু এওঁলোকক লৈ পলিটিক্স কৰিব নালাগে আমি পলিটিক্স কৰা নাই বুলি এক প্ৰকাৰ মন্তব্য বদৰুদ্দিন আজমলৰ আৰু আমি আল্লাহৰ বাস্তে পলিটিক্স কৰিছোঁ বুলি কৈ কান্দি উঠিল আজমলে আৰু উচ্ছেদিতৰ হৈ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বদৰুদ্দিন আজমল আৰু এইবাৰ বেদখলকাৰীৰ কাষত বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে আৰু দবকাত উচ্ছেদৰ জাননী লাভ কৰা লোকৰ মাজত বদৰুদ্দিন আজমল জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ জুবিন ক্ষেত্ৰলৈ মত নিয়াসকলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাৰ্জশ্বিট দাখিলৰ পিছত জুবিন ক্ষেত্ৰত মদ ঢালিলেই হ'ব গ্ৰেপ্তাৰ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জুবিন ক্ষেত্ৰত উদ্ভণ্ডলি চলোৱাসকলক কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জুবিন ক্ষেত্ৰত যিয়ে মদ ঢালিব তাক এক মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিম বুলি এবাৰ সকিয়নি মুখ্যমন্ত্ৰীগৰাকীৰ আৰু চাৰ্জশ্বিট দাখিললৈহে মই ৰৈ আছোঁ চাৰ্জশ্বিট দিয়াৰ পিছত যিয়ে জুবিন ক্ষেত্ৰত মদ ঢালিব তাক মই 100% গ্ৰেপ্তাৰ কৰিম আৰু জুবিনে মদ খোৱা নাছিল জুবিন গাৰ্গক মদ খোৱা হৈছিল আৰু চাৰ্জশ্বিট দাখিল কৰক আৰু ইয়াৰ পিছতেই যিয়ে জুবিন ক্ষেত্ৰত মদ ঢালিব তাক মই সচৰাই গ্ৰেপ্তাৰ কৰিম আৰু এনেই গ্ৰেপ্তাৰ নকৰোঁ সচৰাইহে গ্ৰেপ্তাৰ কৰিম বুলি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই মনে মনে বহি থাকিব তেতিয়াই গম পাব যে কিবা এটা ভাবি আছে আৰু জুবিন ক্ষেত্ৰত উদ্ভণ্ডলি চলোৱাসকলক কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জুবিন ক্ষেত্ৰত গৈ যিয়ে মদ ঢালিব তাক একে মুহূৰ্ততে গ্ৰেপ্তাৰ কৰা হ'ব চাৰ্জশ্বিট দাখিললৈহে মই অপেক্ষা কৰি আছোঁ বুলি এক প্ৰকাৰ মন্তব্য দেখিবলৈ পোৱা গৈছে আৰু 100% গ্ৰেপ্তাৰ কৰিম যিয়ে চাৰ্জশ্বিট দিয়াৰ পিছত জুবিন ক্ষেত্ৰত মদ ঢালিব ইউপি আৰু বিহাৰৰ লোকৰে নিৰ্বাচন জিকিব হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ইউপি বিহাৰৰ লোকেৰে 2026ৰ নিৰ্বাচন জিকাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ আৰু অসমীয়া লোকে ভোট নিদিয়ে বুলি গম পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইবাৰ 26ৰ নিৰ্বাচনত বাহিৰৰ ভোটাৰে ল'ব ভূমিকা আৰু প্ৰথমতে কৰ্মসূত্ৰে অহা বুলি দেখুৱাব বিহাৰ উত্তৰ প্ৰদেশৰ লোকক আৰু এটা ঘৰতে তেওঁলোকক আশ্ৰয় লোৱা বুলি দেখুওৱা হ'ব আৰু এটা গেম চেঞ্জিং সিদ্ধান্ত লৈছে বিজেপি আৰু এনেদৰে বিস্ফোৰক অভিযোগ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অখিল গগৈয়ে আৰু প্ৰতিটো সমষ্টিতে সৃষ্টি কৰা হ'ব 10,000কৈ নতুন ভোটাৰ আৰু এছআৰক লৈ বিস্ফোৰক মন্তব্য গৌৰৱ গগৈ আৰু অখিল গগৈৰ আৰু ইউপি বিহাৰৰ লোকেৰে 2026ৰ নিৰ্বাচন জিকাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া লোকে ভোট নিদিয়ে বুলি গম পাইছে মুখ্যমন্ত্ৰীয়ে আৰু এইবাৰ 26ৰ নিৰ্বাচনত বাহিৰৰ ভোটাৰে ল'ব ভূমিকা প্ৰতিটো সমষ্টিতে সৃষ্টি কৰা হ'ব 10,000কৈ নতুন ভোটাৰ আৰু এছআৰক লৈ বিস্ফোৰক মন্তব্য গৌৰৱ গগৈ আৰু বিধায়ক অখিল গগৈৰ